নমস্কাৰ, জয় অসম, জয় জুবিন দা। অসমত এটাই বাঘ আছে, এটাই। মই চেলেঞ্জ দি কৈছোঁ, এটাই বাঘ আছে, সেইটো হ'ল শ্ৰীযুত অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াৰ দৰে ব্যক্তিত্ব আৰু দ্বিতীয়জন কাৰো নাই। অখিল গগৈ ডাঙৰীয়াই যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমালোচনা কৰে, তেওঁৰ দৰে সমালোচনা দ্বিতীয়জন ব্যক্তি কোনেও নকৰে। তেওঁৰ এটা এটা কথাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কঁপনি উঠি যায়, ৰাতি টোপনি নোহোৱা হৈ যায়। যিবোৰ কথালৈ সমালোচনা কৰে অখিল গগৈ ডাঙৰীয়া শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, হিমন্ত বিশ্ব শৰ্মা অকণমান হ'লেও ভয় কৰে অখিল গগৈ ডাঙৰীয়াক চাই। য়েছ, অখিল গগৈ ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মাক একো কৰিব নোৱাৰে, কিন্তু ৰাতিত টোপনি হ'লে ক্ষতি কৰি আছে অখিল গগৈ ডাঙৰীয়াৰ কাৰণে। এইটো মানক বা নামানক, এইটো সঁচা কথা। যি কি নহওক, আজি অসমত বিধানসভাৰ অধিৱেশন চলি আছে। তাতে আজি জুবিন দাৰ ন্যায়ৰ কাৰণে শ্ৰীযুত অখিল গগৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ টেম্পলেট লৈ পিনে ওলাই আহিছে সদনৰ চৌহদত। আৰু সংসদৰ চৌহদত আহি অখিল গগৈ ডাঙৰীয়া জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতি আছে। আৰু চিম্পলি মাত মাতা নাই, বহুত এক্টিভলি মাত মাতি আছে, বহুত খঙাল হৈ মাত মাতি আছে। এটা বাঘৰ দৰে, এটা বাঘ যিদৰে কাকো ভয় নকৰে, শ্ৰীযুত অখিল গগৈ ডাঙৰীয়াও হিমন্ত বিশ্ব শৰ্মাক ভয় কৰা নাই। বেলেগ কাকোতো ভয় নকৰে, হিমন্ত বিশ্ব শৰ্মাকো ভয় নকৰে। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি টি কৰি দিব পাৰে, ইচ্ছা কৰিলে এজনক জেলত ভৰুৱাই দিব পাৰে। অখিল গগৈ ডাঙৰীয়া অলৰেডি বহুতবাৰ জেলত গৈছেই, তাৰ পাছত তেওঁ একো ভয় নকৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাই। চ' অখিল গগৈ ডাঙৰীয়া আজি জুবিন দাক ন্যায় দিবলৈ সংসদত ভাষণত তেওঁ জুবিন দাৰ কথা কৈছে, সংসদৰ বাহিৰত জুবিন দাৰ কথা কৈছে। আৰু ইতিমধ্যে খবৰ আহিছে যে অখিল গগৈ ডাঙৰীয়াক সংসদৰ পৰা উলিয়াই দিছে। এইটো হৈয়ে থাকে অখিল গগৈ ডাঙৰীয়াৰ লগত, কাৰণ অখিল গগৈ ডাঙৰীয়াক আকৌ মাত মাতিব নিদিয়ে, নন ষ্টপ কৈ থাকে। কাৰণ চাৰিওপিনে সমস্যাই ন, যে অখিল গগৈ ডাঙৰীয়া সেইবোৰ কথা সহ্য কৰিব নোৱাৰে, তো মাত মাতি থাকে, তো ডিষ্টাৰ্বেঞ্চ ফিল হয় চাগে, কিবা হয়, আৰু জবৰদস্তি অখিল গগৈ ডাঙৰীয়াক উলিয়াই দিয়ে। আৰু অখিল গগৈ ডাঙৰীয়াৰ মাত মাতিব লগা মানুহ যদি 10টামান সংসদত থাকে, তেনেহ'লে আৰু অসমৰ কোনো প্ৰব্লেম নহয়, সকলো সমস্যা সমাধান সংসদত গৈ কৰিব পাৰিব আমাৰ নেতাবোৰে। চ' অখিল গগৈ ডাঙৰীয়া আন্দোলন কৰিলে, তাতে গৈ মাত মাতিলে, সংসদত গৈ সংসদৰ পৰা উলিয়াই দিলে, কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ লগত তৰ্কযুদ্ধ কৰি আছিলে তাতে। চ' উলিয়াই দিলে। চ' একো নাই। তো অখিল গগৈ ডাঙৰীয়া কি কৈ আছিলে, কি কৰিছে আজিৰ দিনটোত, এবাৰ চাই লওক। জুবিন গাৰ্গ চিবিআই তদন্ত লাগিবই, পদত্যাগ কৰিব লাগিবই, হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগিবই, জ্যেষ্ঠ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। জুবিন দাৰ মৃত্যু হৈছে ছিংগাপুৰত। আমাৰ চৰকাৰখনে তালফাল লগাই তদন্ত কৰিছে দিছপুৰত। প্ৰথম কথা, মৃত্যু হৈছে ছিংগাপুৰত, তালফাল লগাই তদন্ত কৰিছে দিছপুৰত, গুৱাহাটীত। গতিকে তদন্ত সম্পূৰ্ণৰূপে বিপথে পৰিচালিত হৈছে। তো সেইটোৱে অখিল গগৈ ডাঙৰীয়া আজি সংসদৰ বাহিৰত, সংসদৰ মজিয়াৰ ভিতৰত তাতে গৈ এইবোৰ আন্দোলন কৰিছে, মাত মাতিছে জুবিন দাৰ কাৰণে। আৰু অখিল গগৈৰ দৰে আৰু বেলেগ বেলেগ সাংসদ সিহঁতে মাত মাতিছে, কংগ্ৰেছৰ হওক, AIUDFৰ হওক, বেলেগ হওক, চাই লওক। মালৰ লগত আনিব লাগে, চামানৰ লগত আনিব লাগে, তেনেহ'লে চৰকাৰখনে তেখেতৰ প্ৰতি কিমান সন্মান প্ৰদৰ্শন কৰিলে। মৃত্যুৰ তদন্ত সঠিকভাৱে হোৱা নাই বুলি অসমৰ ৰাইজে অনুভৱ কৰে। আমি অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰোঁ, সেই গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাটো আমিও উপলব্ধি কৰোঁ, আৰু সেই গতিকে আজি এই বিষয়ত আমি সদনত আলোচনা বিচাৰিম। তো আজিৰ সদনত আজি একচুৱেলি জুবিন দাৰ কাৰণে আজিৰ দিনটো আছিলে। জুবিন দাৰ হৈ সকলোৱে একমত হৈ মাত মাতিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জুবিন দাৰ বিষয়ে বহুত কিবা কিবি কৈছে আজি, পজিটিভ কথাই কৈছে, কিছুমান খঙো উঠিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এবাৰ চাই লওক। আমি গোটেই মটিভ এক্সামিনেশ্যন কৰি 252জন উইটনেছৰ আমি ষ্টেটমেণ্ট ৰেকৰ্ড কৰোঁ। 29জন মেম্বাৰৰ 29টা চিজাৰ আমি এতিয়ালৈকে কৰিব পাৰিছোঁ। 7জন ব্যক্তিক আমি এৰেহাৰ্ড শৰ্মা, শেখৰজ্যোতি গোস্বামী, শ্যাম কানু মহন্ত, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য, নন্দেশ। তো সেইবোৰে আৰু পুৰা একদম সদনৰ বাহিৰত উত্তাল, সদনৰ ভিতৰত উত্তাল। মুঠ কথা, জুবিন দাক ন্যায় দিব লাগে এনি হাও। আৰু এইদৰে অখিল গগৈৰ দৰে যদি আন্দোলন কৰে, অখিল গগৈৰ দৰে যদি মাত মাতে, তেতিয়াহ'লে জুবিন দাৰ আপোনাৰ ন্যায় প্ৰক্ৰিয়াটো অলপ সোনকালে হ'ব বুলি মই বিশ্বাস কৰোঁ। কাৰণ যদি সকলোৱে চাইলেণ্ট হৈ যায়, তেনেহ'লে আমাৰ চৰকাৰেও ভাবিব যে জুবিন দাৰ ন্যায়ৰ কাৰণে যি দাবী কৰি আছিল সেইটো শ্ল' হৈ গ'ল, এতিয়া শান্ত হৈ গৈছে অসমখন। চ' এতিয়া মানে ইয়াৰ পৰা মানে আমি বেলেগ ইছ্যু এটা ডাইভাৰ্ট কৰাই দিওঁ, আৰু এনেকুৱা কিবা এটা কৰিব পাৰে। চ' সেইকাৰণে আৰু মই এটা কথাই কওঁ, আপুনি জুবিন দাক ন্যায়ৰ কাৰণে আন্দোলন কৰক বা যি কৰক, শান্তিপূৰ্ণভাৱে কৰিব, আৰু সংবিধান হিচাপে যি আছে সেইটো চিষ্টেমত কৰিব। কোনো যাতে অত্যাচাৰ বেয়া কাম নকৰে কোনেও। সেইটোৱে মোৰ আহ্বান থাকিল ৰাইজলৈ। আজিৰ দিনটোত সাংসদত এইবোৰে চলি আছিলে, আৰু হৈ গ'ল এইবোৰ। আৰু সাংসদ উত্তাল কৰিলে একমাত্ৰ জুবিন দাৰ ন্যায়ৰ কাৰণে। আৰু
ইপিনেতো আমাৰ নেতাবোৰে কৰিছে, এজন সাধাৰণ পাব্লিকেও এটা আহিছিলে তাতে জুবিন দাৰ ন্যায়ৰ কাৰণে। আমাক নিদিব, আমাক তদন্ত লাগিব, পবিত্ৰ মাধৱদেৱৰ তদন্ত লাগিব, আমাক তদন্ত লাগে, আমাক ন্যায় লাগে, ন্যায় নামত পুতি কৰি ধৰিলে নহ'ব। চ' এওঁ এজন আমাৰ সাধাৰণ জনতা হয়, তেওঁ জুবিন দাৰ ন্যায়ৰ বাবে দাবী জনাইছে সংসদৰ বাহিৰত। চ' এইবোৰে আছিল আজিৰ দিনটো জুবিন দাৰ ন্যায়ৰ কাৰণে যি সাংসদবোৰে যি কৰিলে তাৰ বাবে ধন্যবাদ। আৰু এটা কথা, জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো শ্ল' হৈ গৈছে, আপোনালোকক আহ্বান জনাওঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গক ছ'চিয়েল মিডিয়াত লিখা আৰম্ভ কৰক আকৌ। ধন্যবাদ। জয় অসম, জয় জুবিন দা। আমাৰ বাবে টাইগাৰ কোন? শ্ৰীযুত অখিল গগৈ। অল দ্য বেষ্ট অখিল গগৈ দা।